Hey guys, good morning. মই আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো মই বৰ্তমান আছো গোলাঘাটত। আজি গৈ আছো শিৱসাগৰ মানে নাজিয়া গৈ আছো, মন্দিৰ এটা আছে বোলে তাত। আমি সজাম এতিয়া ৰাতিপুৱা শুই উঠিলো। এতিয়া শুই উঠি পিনি চাহটা খালো বাৰু, মুখ চুখ ধুই পিনি। তাত গা ধোৱা নাই, এতিয়া গাটো সোনকালে ধুম আৰু মন্দিৰলৈ যাম, সেইকাৰণে সোনকালে যাব লাগিব। সোনকালে গাটো ধুই পিনি তাৰ পৰা মানে চাগে 2 ঘণ্টামান লাগিব। আপোনালোকক দেখাম, শিৱসাগৰখনো দেখাম আৰু মন্দিৰটো দেখাম। মই শিৱসাগৰলৈ 10 বছৰমান যোৱা নাই, 10 বছৰমান আগত গৈছিলোঁ। তো আজি 10 বছৰমানৰ পিছত শিৱসাগৰ পিনে যাওঁ। আপোনালোকে যদি লোৱাৰ আছাম ছাইডে থাকে বা আহি পোৱা নাই সেই ছাইডে, আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক। তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব। তালৈকে মই ৰেডি হৈ লওঁ। তো এতিয়া কাপোৰ চাপোৰ পিন্ধিলোঁ। এতিয়া মানে জোতাযোৰ মোৰ চফা কৰি আছিলোঁ। এইযোৰ জোতা পিন্ধি যাম। এইযোৰ মানে মোৰ স্কুলৰ জোতা, মানে এইযোৰ ভালকৈ ধুনীয়াকৈ মুচি ল'লোঁ। আৰু মোৰ ওলাই হৈ গ'ল বাৰু, বাকীবিলাকৰ এতিয়ালৈকে ওলাই হোৱা নাই। ইমান টাইম লগাই আছে মানে, সেইটোৱে বেয়া মানে ক'ৰবাত যাব ধৰিলে মানে ওলাই মেলি আমনি লাগি যায় মানে। আৰু এতিয়া আমাৰ ইয়াত মানে এনেকৈ আপোনালোকে দেখিছে, এনেকৈ গোটেই দিনটো মানে পানী এনি টাইম গৰম হৈয়ে থাকে মানে। আইতাই মানে এনি টাইম পানী গৰম কৰিয়ে থয় মানে। আপোনালোকক দেখাই দিওঁ আমাৰ ঘৰত কি আছে। তো এইটো হৈছে পানী টেংকি, আৰু এইপিনে হৈছে লেট্ৰিন বাথৰুম, আৰু সৰিটো হৈছে ছাগলী ঘৰ। এইটোত ছাগলী থাকে, ঘৰটোত ছাগলী ঘৰ। আৰু এইখন হৈছে আমাৰ বাৰীখন, পিছফালে সেইপিনে পথাৰ আছে। আৰু এইটো হৈছে কুকুৰা গঁৰাল, কুকুৰা হাঁহ একেলগে থাকে চাগে। কুকুৰা গঁৰাল তো অকণমান পিছত যাম আৰু, বেছি টাইম নাই আৰু এই ধুনীয়া ৰ'দ দিছে, বতৰটো বহুত ধুনীয়া। আৰু এয়া ঘৰৰ পৰা ওলাই আহিলোঁ। এইটো হৈছে আমাৰ গাঁৱৰ তিনিআলিটো, আৰু এইখন হৈছে আমাৰ গাঁৱৰ স্কুল। আৰু লাহে লাহে গৈ থাকোঁ। আৰু ইয়াৰ পৰা শিৱসাগৰ হৈছে 104-5 কিলোমিটাৰমান, 2 ঘণ্টামান লাগিব। আৰু এতিয়া ৰাতিপুৱা 8:30 বাজিছে। আৰু এইটো দেৰগাঁও চাৰিআলি পাই গ'লোঁ। এইফালে চিধা গ'লে আপোনালোকে চিকাৰী ঘাট পাব, আৰু এই ৰাইট চাইডে যদি এইপিনে ঘূৰি দিয়ে এইফালে চিধা গ'লে যোৰহাট পাব। এতিয়া পালোহি, আৰু অলপ দূৰ আছে এইপিনে নেঘেৰিটিং পালোহি। অকণমান 1 কিলোমিটাৰমান গ'লে নেঘেৰিটিং পাম। গৈ আছোঁ আৰু আজি বতৰটো ইমান গৰম, ইমান ৰ'দ দিছে, দেখিছেনে বাৰু? সেইকাৰণে মানে গৰম বিৰাট উঠিছে মানে। আৰু আমাৰ ঘৰৰ পৰা ওলোৱা মানে বহুত দেৰি হৈ গ'ল মানে, আৰু চাগে 2 ঘণ্টামান লাগিব। নেঘেৰিটিং পাৰ হৈ আহিলোঁ, আৰু এই হাবিখন চাওকচোন কি ধুনীয়া লাগিছে মানে। ইমান ৰাস্তাৰ আশতো ইমান ঘন হাবি এখন। ফাইনেলি আমি এয়া মন্দিৰ পাই গ'লোহি, আৰু ইয়াতে কিবা কিবি লৈ ল'লোঁ। আৰু এয়া হ'ল মন্দিৰটোৰ ভিতৰখন। এই মন্দিৰটো মানে নাজিৰাত আছে, আৰু শুনিবলৈ পোৱা মতে মানে এই মন্দিৰটো বোলে দৰ্শন কৰিলে মনোকামনা বোলে কিছুমান পূৰ্ণ হয় বোলে। আৰু এইখন হৈছে শিৱসাগৰ টাউনখন। আমি মানে খাবলৈ মানে হোটেল বিচাৰি ফুৰিছোঁ। ঘৰৰ পৰা আহোঁতে মানে ৰাতিপুৱা মানে একো খাই নাহিলোঁ মানে, এতিয়া মানে বহুত ভোক লাগিছে মানে। এতিয়া মন্দিৰৰ পৰা ওলাই কৰি আহিলোঁ আৰু ঘৰলৈ বুলি। আৰু এইটো হৈছে শিৱদৌল, আৰু এই দৌলটোৰ কাষতে আছে শিৱসাগৰ পুখুৰীটো। আজি মানে আমাৰ মানে বহুত দেৰি হৈ গ'ল মানে, সেইকাৰণে আজি মানে ইয়াত নোসোমালোঁ, আৰু সেইকাৰণে বেলেগ এদিনা আহিলে কেতিয়াবা সোমাম আৰু। এতিয়া ঘৰলৈ গৈ আছোঁ। আজি চাগে ঘৰ গৈ পাওঁতে ৰাতিয়ে হ'বগৈ। আপোনালোক মই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ।